কিমাননো আৰু আনৰ ভিডিঅ'বোৰ চাই দিন কটাম, সেয়েহে ভাবিছোঁ নিজৰো কিছুমান ভিডিঅ' আপলোড কৰি দিওঁ। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি কামনা ৰাখিলোঁ। মোৰ কোনো ভাল মোবাইল নাই বা ভাল কোনো কেমেৰা নাই। এনেকৈ নিজৰ ভঙা চিঙা মোবাইলত নিজৰ ভিডিঅ' ভিতৰত লুকাই থকা কিছুমান প্ৰতিভা আপোনালোকৰ আগত দাঙি ধৰিম। এয়া কোনো নিজকে ফেমাছ কৰাৰ উদ্দেশ্য নহয়। মানুহৰ জীৱনটো দুদিনীয়া, গতিকে এই দুদিনীয়া জীৱনত কেতিয়া কি হয় কোনেও গম নাপায়। গতিকে জীয়াই থকা দিনতে আনন্দ ফূৰ্তি কৰি যাব লাগে। ভিডিঅ'বোৰ কৰি থ'লে পাছলৈ স্মৃতি ৰোমন্থন কৰিবলৈকৈ ভাল হয়। ইয়াতে মই জুবিন দাৰ বিষয়ে দুআষাৰ কম বুলি ভাবিছোঁ। জুবিন দাৰ নিচিনা না আছিলে, না হ'ব, না ভৱিষ্যতলৈ না হ'বগৈ। জুবিন দা এজন এনেকুৱা গায়ক আছিলে, তেওঁ প্ৰত্যেকৰ মানুহৰ হৃদয়ে হৃদয়ে বাস কৰে। তেওঁ গানত, তেওঁৰ ব্যৱহাৰত, তেওঁ সকলো হেৰিতে তেওঁ মানুহৰ আত্মাৰ সৈতে তেওঁ গান গাই থৈ গ'ল। জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল, সেই দিনটোৱে যেন আমাৰ অসমৰ বাবে এটা অন্ধকাৰময় দিন আহি পৰিলে। তেওঁৰ এতিয়া গানবোৰ শুনিলে বুকুখন কঁপি যায়। তেওঁৰ নিচিনা এজন মহান গায়ক আমাৰ অসমত আৰু দ্বিতীয়জন নোলাব। জুবিন দা তুমি য'তেই আছা সুখত থাকা, শান্তিৰে থাকা আৰু পাৰিলে আমাৰ মাজলৈ আকৌ এবাৰ আহা ঘূৰি। তোমাক আমি আকৌ বিচাৰোঁ, আমাৰ মাজত আকৌ তোমাক বিচাৰোঁ। তোমাৰ গানে আমাক উৎসাহ দিয়ে, আমাক আত্মবিশ্বাস দিয়ে, তোমাৰ গানে আমাক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা দিয়ে। জীয়াই থাকোঁতে তোমাক লগ পোৱাৰ বহুত হেঁপাহ আছিলে, কিন্তু সেই সপোনটো পূৰ্ণ হ'ল মোৰ। মই যিমান দিনলৈকে জীয়াই যাওঁ, মই নিজে আৰু মোৰ নিজৰ সন্তানকো তোমাৰ গান শুনাই শিক্ষা দি যাম আৰু তোমাৰ কথা কৈ নিজৰ সন্তানক জ্ঞান দিব চেষ্টা কৰিম।